মৰিগাঁও ধৰমটোল থানাৰ ASI অৰূপ ডেকাৰজাৰ বিৰুদ্ধে উত্থাপিত হৈছে গুৰুতৰ অভিযোগ। পুনানন্দ বৰা নামৰ এজন ব্যক্তিক থানালৈ মাতি বৰ্বৰভাৱে প্ৰহাৰ কৰাত ব্যক্তিগৰাকীৰ ৰাজহাৰত মেলিছিল ফাঁদ। আৰ্থিকভাৱে সচ্ছল পৰিয়ালটিয়ে টকাৰ অভাৱত উন্নত চিকিৎসা কৰাব নোৱাৰি ঘৰৰ বিচনাত শয্যাশায়ী অৱস্থাত পৰি থকাৰ এক হৃদয়বিদাৰক দৃশ্য পৰিলক্ষিত হয়। এই ক্ষেত্ৰত ভুক্তভোগী ব্যক্তিগৰাকীৰ মন্তব্য শুনো আহক। মই আপোনাৰ 22 তাৰিখ আছিলে সেইদিনাখন মোৰ ঘৰলৈ আপোনাৰ এজন গাঁওবুঢ়া আহিছিলে। দেওবাৰ দিনা গাঁওবুঢ়াজন আহি পেলাই বাকী আপোনাৰ এই পুখুৰীটো আপোনাৰ যে আছিলে আগত চৰকাৰী বিল ওলাইছিলে, চৰকাৰী বিল ওলাই যোৱাৰ কাৰণে মাটিখিনি আপোনাৰ মাথাউৰি এটা নিৰ্মাণ কৰি আছে, তালৈ খান্দি লৈ গ'ল। খান্দি লৈ যোৱাত গাঁৱৰ সকলোৱে মিলি ইয়াত জাল চাল মাৰে। মোৰ ঘৰৰ পিছপিনে ময়ো মাৰোঁ। তাৰপিছত আপোনাৰ গাঁওবুঢ়াজন আহিলে, ঘৰত আহি পেলাই মোক পুখুৰী মালিককেইজনো আহিলে, আহি পেলাই ক'লে যে তোৰ জেল ভাত খাবলৈ মন গৈছে নেকি, তই থানালৈ যাবি বুলি ক'লে। তাৰপিছত ক'লে মই থানাত পুলিচক মাতি আছোঁ। মোক সেই বুলি কোৱাত তাৰপিছত সন্ধিয়া টাইমত পুলিচ আহিলে। পুলিচ এজন আহিলে, আহি পেলাই মোক ক'লে যে তই এটা কাম কৰিবি, ৰাতিপুৱা অকলে 10টা বজাত থানালৈ যাবি বুলি মোক কৈ গ'ল। তাৰপিছত মই ৰাতিপুৱা থানালৈ গ'লোঁ। থানালৈ যোৱাৰ পিছত মোক দূৰৰ পৰাই তেওঁক দেখিছোঁ। মই যিজন পুলিচে মোক মাতি থৈ গৈছিলে, তেওঁক দেখা পাই মই ওচৰলৈ গ'লোঁ। ওচৰলৈ যোৱাত মই তেওঁক সুধিলোঁ, মই বোলো ছাৰ মই আহিছিলোঁ। তেতিয়া তেওঁ মোক ক'লে পইচা কিমান আনিছ? মই তেতিয়া ক'লোঁ ছাৰ পইচাটো অনা নাই, মই কিহৰ পইচা বুলি কোৱাৰ লগে লগে তেওঁ মোক বুকুত এক ঘোচা মাৰিলে। বুকুত এক ঘোচা মাৰি পিছপিনৰ পৰা মোক জোতাৰে এনেকুৱা এটা গোৰ মাৰিলে কঁকালত। গোৰটো মাৰি পেলাই মোক ক'লে যা চুপচাপ ভিতৰত গৈ তই বহি থাক, তোৰ আজি চাজা বেলেগ আছে। তাৰপিছত আহি মই ভিতৰৰ বেঞ্চত বহি আছোঁ। ভিতৰৰ বেঞ্চত বহি থকাত মই তেওঁক কৈছোঁ, মই বোলো ছাৰ মোৰ আগৰ পৰা মোৰ হাৰ্টৰ প্ৰব্লেম আছে, মই অসুস্থ হৈ আছোঁ, মই মৰিগাঁও চিভিল যাম, মোক যাবলৈ দিয়ক। তেতিয়া মোক ক'লে যে নাই নহ'ব, তই বহি থাক বুলি কোৱাত তেওঁ মোৰ আগতে এই পুখুৰী মালিকলৈ ফোন কৰিছে যে মানুহ আহি ইয়াত বহি আছে, তই এতিয়ালৈকে কিয় অহা নাই, তহঁত অহা নাই, সেই বুলি কৈ পুলিচজন পিছপিনে ওলাই গুচি আহিলে। তাৰপিছত সেইদিনাখন থানাত কিবা চাফা চুফা কৰিছিলে নেকি, কিবা জংঘল চংঘল বটল চটল জ্বলাই দিছে। গোটেই থানাৰ ভিতৰখন ধোঁৱা হৈ গৈছে। ধোঁৱা হৈ যোৱাত মই থাকিব পৰা নাই। ভিতৰত থকা মানুহবিলাক কাহিছে আৰু দৌৰাদৌৰিকৈ বাহিৰলৈ ওলাইছে। সেই পুলিচজনে তেতিয়া ক'লে বাকী মানুহক যে আপোনালোক বাহিৰলৈকে আহক, বাহিৰতে কিবা কথা পাতিম। কিন্তু মই তেতিয়া ক'লোঁ আকৌ কৈছোঁ যে ছাৰ মোৰ অশান্তি লাগিছে, মোক কি আছে সোধক আৰু মোক যাবলৈ দিয়ক। সেই বুলি কোৱাত মোক ক'লে নহ'ব, তই বহি থাক বুলি কোৱাত মই বহি আছোঁ। তাৰপিছত মোক কি হৈ গ'ল মই নিজে গম নাপাওঁ। তাত মই অচেতন হৈ পৰি গ'লোঁ। পৰি যোৱাত এটা গম পাওঁ যে মোৰ গাত কোনোবাই পানী ঢালিছে। পানী ঢালাটো গম পাইছোঁ। তাৰপিছত তাৰ পৰা 4জন পুলিচে মোক দাঙি আনি মোৰ আহঁতগুৰি হস্পিটেলত ভৰ্তি কৰালে। আহঁতগুৰি হস্পিটেলত ভৰ্তি কৰাৰ পিছত মোক ডক্টৰে তেতিয়া ক'লে বোলে এজনৰ চিৰিয়াছ আছে, গতিকে অক্সিজেন লাগিব। তাৰপিছত তেখেতলোকে কেনেকৈ কি যোগাযোগ কৰি এম্বুলেঞ্চৰ দ্বাৰাই মোক মৰিগাঁও চিভিল ভৰ্তি কৰালে। মৰিগাঁও চিভিলত ভৰ্তি কৰাই মই ৰাতি 9টা বজাত গম পাইছোঁ যে মই মৰিগাঁও চিভিলত আছোঁ, অক্সিজেন লগাই থৈছে। তাৰপিছত পিছদিনাখন ডক্টৰ সোমাই মোক ডক্টৰে সুধিলে ক'ত কি হৈছে, মই গোটেইখিনি বিৱৰণ ক'লোঁ। কোৱাত ডক্টৰে ক'লে চিটি স্কেন কৰিব লাগিব। চিটি স্কেন কৰাৰ পিছত আপোনাৰ 23 তাৰিখে ৰিপৰ্ট ওলাল। 23 নে 24 তাৰিখে ৰিপৰ্ট ওলাইছে যে মোৰ কঁকালৰ পিছ চাইডে প্ৰচণ্ড আপোনাৰ কিবা আঘাত পোৱাৰ বাবে মোৰ মেৰুদণ্ডৰ আপোনাৰ ফাগ হৈ গৈছে। গতিকে আপোনাৰ এইটো ইয়াত নহ'ব, এইটো MRI কৰিব লাগিব আপুনি, আমাৰ ইয়াততো সেইটো সুবিধা নাই, গতিকে আপুনি গুৱাহাটী যাব লাগিব। তেতিয়া মই ক'লোঁ ছাৰ মোৰো নিৰুপায়, মই কি কৰিম এতিয়া। তেতিয়া মোক ক'লে যে আমি ইয়াত কৰিবলগীয়া আৰু বেলেগ একো নাই, এতিয়া আপুনি ভাবক নিজে। সেই বুলি কোৱাত মই তাৰ পৰা ওলাই আহিলোঁ। তাত আৰু থাকি ট্ৰিটমেণ্ট নহয় যেতিয়া, ওলাই আহি পোনে পোনে মই SP ছাৰৰ ওচৰত গ'লোঁ, SP অফিচত গ'লোঁ। SP অফিচত এখন এজাহাৰ লিখি মই SP অফিচৰ ইনস্পেক্টৰজনে মোক মাতিলে। ইনস্পেক্টৰজনে সুধিলে মোক কিবা আছিলে, তেতিয়া মই গোটেইখিনি কথা ক'লোঁ। কোৱাৰ পিছত মোৰ পৰা কাগজখন ল'লে, এজাহাৰখন লৈ পেলাই ক'লে যে আমি ইয়াত লিখিছোঁ, আপুনি চিন্তা নকৰিব। লগে লগে ধৰমটোল থানা OC-লে ফোন কৰিলে। ফোন কৰি পেলাই ক'লে আপুনি এতিয়া যাওক, ধৰমটোল থানা OC আপোনাক লগ কৰিব, আপুনি চিন্তা কৰিব নালাগে, যাওক। তেতিয়া মই ক'লোঁ ছাৰ মোক কাগজখিনি দিব নেকি? তেতিয়া মোক ক'লে যে কাগজখিনি এনেকৈ হাতত নিদিওঁ, আমাৰ এইটো ডাইৰেক্ট এইটো অফিচিয়েলি যাব।
অফিচিয়েলি যাব বুলি কোৱাত মই আহিলোঁ পোনে পোনে আহি আপোনাৰ ধমতোল থানা অ'চিক লগ কৰিলোঁ। অ'চিয়ে গোটেইখিনি কথা সুধিলে। কথাখিনি সোধাৰ পিছত মোক তেতিয়া ক'লে অ'চি ছাৰে ক'লে এই 200 টকা এটা পকেটৰ পৰা উলিয়াই দিলে, বোলে তুমি বহুত কষ্টত আছা, যি নহওক মোৰ পিনৰ পৰা এই 200 টকাটো দিছোঁ, অলপ হ'লেও তোমাৰ গাড়ী ভাড়া হেল্প হ'ব। গতিকে তোমাৰ এতিয়াই মই যিজন অৰূপ ডেকা ৰজা বুলিয়ে মোক মাৰপিট কৰিছিলে তেখেতক এতিয়া ৰিজাৰ্ভ ক্ল'জ কৰি দিওঁ হ'বনে বুলি ক'লে। মই তেতিয়া ক'লোঁ মই বোলো মইতো ইমান নাজানো ৰিজাৰ্ভ ক্ল'জ কৰে কি কৰে, গতিকে মই খালি এটাই বিচাৰোঁ মোক ন্যায় লাগে আৰু মোক বিনা কাৰণত ইমানখিনি মাতি আনি ইমান অত্যাচাৰ কিয় চলালে। মইতো কোনো দোষ কৰা নাছিলোঁ, জগৰ লগোৱা নাছিলোঁ। গতিকে মই যেনেকৈ সুস্থ আছিলোঁ মোক সুস্থ কৰি তোলক আৰু তেখেতক কঠোৰতকৈ কঠোৰ তদন্ত কৰি শাস্তি বিহক, সেই বুলি কৈ মই পুনৰ ঘৰলৈ গুচি আহিলোঁ। ঘটনাটো মানে সমগ্ৰ ঘটনাটো এই পিছ চাইডৰ যিটো পুখুৰী হৈছে সেইখিনি মাটিখিনি চৰকাৰী নামত ওলাইছিলে। চৰকাৰী নামত ওলোৱাৰ কাৰণে মাথাউৰি এটা আহিছে আমাৰ এইটো চাইডে, মাথাউৰিটোত মাটিখিনি খান্দি লৈ যোৱাৰ কাৰণে পুখুৰী হ'ল। পুখুৰী হোৱাৰ পিছত পানী হ'ল। পানী হওঁতে মোৰ মানুহজনে মাছ মাৰিব গৈছিলে আৰু তাতে বেলেগ মানুহেও মাছ মাৰিছিলে। মাছ মাৰোঁতে মোৰ মানুহজনক ব্যক্তিগত হিচাপে SI এজনে মাতি লৈ গ'ল, এই ধমতোল থানা মাতি লৈ গৈ মোৰ মানুহজনক প্ৰথমে এক্সট্ৰাকৈ মাতি নি টকা বিচাৰিছে আৰু টকা নাই বুলি কোৱাৰ কাৰণে গোৰ মাৰিছে পিঠিত আৰু ঘোচা মাৰিছে। তাতে মানুহজন কৈছে মোৰ হাৰ্টৰ প্ৰব্লেম আছে, মই মৰিগাঁও হেৰিলৈ যাওঁ, হস্পিটেললৈ যাওঁ। কৈছে নহয় নেলাগে বহি থাক, সেইটো অকল শাস্তি আছে বুলি ক'লে। তাৰপিছত বহুৱাই থ'লে, তাৰপৰা প্লাষ্টিকৰ জাবৰ জোঁথৰ অলপ জ্বলাই দিছে। জ্বলাই দিয়াৰ পিছত মানুহজন তাতে অচেতন হৈ পৰি গ'লগৈ। তাৰপিছত ছাৰ এজনে আনি হস্পিটেলত আহঁতগুৰি হস্পিটেলত ভৰ্তি কৰালে। তাৰপিছত সেইখিনি মৰিগাঁৱলৈ আকৌ তাৰপৰা মৰিগাঁও পঠিয়ালে। ছাৰজনে আনি থ'লে, তাত কিন্তু কোনো মানুহ নাছিলে, খালি মোৰ মানুহজনে পৰি আছিলে। এতিয়া মোৰ মানুহজনৰ যদি কিবা এটা হোৱা হয় কি হ'ল হয়, মোৰ ল'ৰাটো গৈ মৰিগাঁৱলৈ লৈ গ'ল। মৰিগাঁৱত গৈ চিকিৎসা কৰিছোঁ। এতিয়া তাত MRI কৰিব দিছে। এতিয়া আমাৰ ইমান টকা পইচা নাই আমাৰ, সেইকাৰণে মই অনুৰোধ কৰিছোঁ এই যে মোৰ মানুহজন আজি বিচনাত পৰি আছে, আজি দেওবাৰৰ পৰা পৰিছে, দেওবাৰ দিনাখন এই ঘটনাটো। দেওবাৰৰ পৰা আজি শুক্ৰবাৰ হৈ গ'ল। মোৰতো ইনকম বুলিবলৈ মোৰ ঘৰত কোনো নাই, মানুহজনে মোৰ ইনকম কৰে। ল'ৰা এটা মোৰ ছোৱালীজনী পঢ়াই আছোঁ নৱোদয় স্কুলত। এতিয়া মই কেনেকৈ চলিম, মই কি কৰিম? মই এটাই চৰকাৰক অনুৰোধ কৰোঁ, এইখন যিখিনি মোক কৰিলে ধমতোল থানা যিজন ছাৰে, সেইকাৰণে মোক বিচাৰ লাগে এইটো। আৰু মোৰ মানুহজনে সুস্থ অৱস্থা যেনেকৈ গৈছিলে মোক তেনেকৈ সুস্থ কৰি তোলক। আৰু মাটিখিনি যিখিনি মোৰ চৰকাৰী মাটি গৈছে সেইখিনি মোক সম্পূৰ্ণ মোক বিচাৰ লাগে আৰু তদন্ত লাগে। এইখিনি কিহৰ কাৰণে কৰিবলগীয়া হ'ল, কিহৰ কাৰণে কৰিলে, মই সেইখিনিয়ে অনুৰোধ কৰিম চৰকাৰ। এতিয়া বৰ্তমান আপোনাৰ চিকিৎসা কেনেদৰে চলাই আছে? চিকিৎসা একো নাই। এতিয়া মোক MRI কৰিব দিছে গুৱাহাটীলৈ। এতিয়া গুৱাহাটীত যাবলৈ মোৰ পইচা নাই। এতিয়া মানুহজন কান্দি থাকে মই মৰি যাম বুলি। মই এতিয়া তাকে মানে মই এতিয়া কৈ আছোঁ যে ইমান ভাগি নপৰিব, কিবা এটা কৰিম, মই কিবা এটা কৰিম। মই কি কৰিম? মই কৰিবলৈ মোৰ একো উপায় নাই, কিন্তু এটা সান্তনা দি আছোঁ যে কিবা এটা কৰিম। মানুহজনে কান্দি থাকে ৰাতি ৰাতি, গম পাইছেনে? হালিব নোৱাৰে, লেট্ৰিন কৰিব নোৱাৰে। মানুহজন ইমান শাস্তিত আছে, তাৰ সলনি একো চিকিৎসা নাই যেতিয়া মোৰ মৰি যোৱাই ভাল। এই ক্ষেত্ৰত আপোনালোকে আৰক্ষী অধীক্ষকক জনাইছোঁ। এজাহাৰ দাখিল কৰিছোঁ। দাখিল কৰা স্বত্তেও এখন তদন্ত কৰিম বুলি ক'লে। তদন্ত কৰাৰ পিছত কোনো তদন্ত নাই। কালি ছাৰ আহিছে, মই লগ নাপালোঁ ছাৰক, কি পাতিলে কি হ'ল, কিন্তু এতিয়ালৈকে কোনো হেৰি নাই, ব্যৱস্থা নাই। মৰিগাঁৱৰ পৰা ৰাহুল ডেকা ৰিপৰ্ট, সংবাদ লহৰ।